প্ৰিয় দৰ্শক এক ভাৰত শ্ৰেষ্ঠ ভাৰত অনুষ্ঠানলৈ মই ভাস্কৰ জ্যোতিয়ে স্বাগতম জনাইছোঁ। ভাৰতবৰ্ষ এখন এনেকুৱা দেশ য'ত বিভিন্ন সংস্কৃতিৰ লোকে বসবাস কৰে, কিন্তু সংস্কৃতিৰ ভিন্নতা থাকিলেও যি ঐক্য সেই ঐক্যই ভাৰতবৰ্ষক শ্ৰেষ্ঠ কৰি তোলে। আহকচোন তেনে এক সম্প্ৰীতিৰ নিদৰ্শন চাবলৈ আজি আমি যাত্ৰা আৰম্ভ কৰোঁ হোজাই চহৰলৈ। গুৱাহাটীৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিলোঁ হোজাই চহৰলৈ। নগাঁও বাইপাছৰ পৰা প্ৰায় 60 কিলোমিটাৰ দূৰত্ব হোজাইলৈ। এখন সৰু চহৰ হোজাই। প্ৰায় 100 বছৰৰ আগতে হোজাই চহৰলৈ আহিছিল ৰাজস্থানৰ পৰা একাংশ মাৰোৱাৰী সম্প্ৰদায়ৰ লোক। তেওঁলোকে বিভিন্ন বাণিজ্যৰ ক্ষেত্ৰত বসতি কৰিছিল হোজাই চহৰৰ মাজমজিয়াত। সেই সময়ত নাছিল কোনো যাতায়াতৰ সুচল পথ। জলপথেৰে তেওঁলোক আহিছিল হোজাইলৈ। আৰু বৰ্তমান প্ৰায় 125ৰ পৰা 130 ঘৰ লোক আছে হোজাই চহৰত। আমি বৰ্তমান আছোঁ হোজাইত, আৰু হোজাইত মাৰোৱাৰী সম্প্ৰদায়ৰ যিসকল লোক প্ৰায় 100 বছৰ পূৰ্বে ইয়াতে আহিছিলে। 100 বছৰ পূৰ্বে ইয়াতে বসতি স্থাপন কৰিছিলে, তেওঁলোকৰ পূৰ্বপুৰুষসকল আহিছিলে। আজি আমি সেইসকল লোকক বিচাৰি আহিছোঁ, আৰু তেওঁলোকে অসমীয়া সমাজখনৰ সৈতে যথেষ্ট জড়িত হৈ পৰিছে। সেয়া সাংস্কৃতিক ক্ষেত্ৰতে হওক, সামাজিক ক্ষেত্ৰতে হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক। কেৱল ব্যৱসায় যে কৰিছে এনেধৰণৰ নহয়, তেওঁলোকৰ বিভিন্ন ব্যৱসায় আছে, কিন্তু ইয়াৰ লগত জড়িত হৈ পৰিছে সামাজিক ক্ষেত্ৰত তেওঁলোক জড়িত হৈ পৰিছে ব্যৱসায়ৰ উপৰিও, আৰু সংস্কৃতিৰ ক্ষেত্ৰত যেন এক বান্ধোনত তেওঁলোকে বান্ধ খাই পৰিছে। আৰু আমি বৰ্তমান যিটো পথেৰে গৈ আছোঁ সেই পথটো যদি আমি দেখুৱাব পাৰোঁ, এই পথটো হৈছে যুগল কিশোৰ কেৰিয়াৰ নামত দিয়া হৈছে এই পথটোৰ নাম, কাৰণ যুগল কিশোৰ কেৰিয়াৰ যথেষ্ট অৱদান আছে এই অঞ্চলটোত। যুগল কিশোৰ কেৰিয়া মাৰোৱাৰী সম্প্ৰদায়ৰ এগৰাকী পুৰোধা ব্যক্তি আছিল। তেওঁৰ নামতেই বৰ্তমান বহুকেইখন শিক্ষানুষ্ঠান আৰু পথৰ নামকৰণ কৰা হৈছে। আজিৰ পৰা 200 বছৰ আগৰ ৰাজস্থানৰ মানুহবিলাক দেশৰ বিভিন্ন ঠাইত নিজৰ জীৱিকাৰ কাৰণে ফুৰিছিলে। তেতিয়া বহুজন মানুহ অসমতে আহিছিলে। তাৰ ভিতৰত হোজাইত 1915 চনত প্ৰথম তাৰাচন্দ আচুলাল ফাৰ্ম ইয়াতে মানুহ আহি ইয়াত সোমাইছে। তাৰ লগে লগে মালচন্দ দুলিচন্দ আৰু তাৰপিছত নথমল চতুৰ্ভুজ ইয়াত আহিছে 1915 চনৰ পিছত। তাৰপিছত ইয়াৰে মানুহ যেতিয়া বাঢ়ি গ'ল, 1935 চনত আমি অনুভৱ কৰিলোঁ কি আমাৰ এটা সংগঠন হ'ব লাগে। তেতিয়া আমি মাৰোৱাৰী পঞ্চায়ত এটা গঠন কৰিলোঁ। এইটো গঠন কৰা মূল উদ্দেশ্যটো হৈছিলে যে ইয়াত বসবাস কৰি থকা মানুহবিলাকৰ মাজত আমি মন্দিৰ, শিক্ষা অনুষ্ঠান আৰু আমাৰ বিয়া চিয়া পাতিবৰ কাৰণে ভৱন এইবিলাক হ'ব লাগে। এইটো নি পেলাই আমি ইয়াতে 1935 চনত লক্ষ্মীনাৰায়ণ মন্দিৰটো আমি স্থাপনা কৰিছিলোঁ। তেতিয়াই লগে লগে গুৰুকুল কি পাঠশালা বুলি এটা প্ৰাথমিক বিদ্যালয় আমি লক্ষ্মীনাৰায়ণ মন্দিৰতে আৰম্ভ কৰা হৈছিলে। তাৰপিছত আমি লাহে ধীৰে ইয়াতে মানুহবিলাক যেতিয়া বাঢ়ি গ'ল, ৰাইচ মিল, প্ৰথম GM ৰাইচ মিল, গংগাধৰ মতিলাল ৰাইচ মিল ইয়াত প্ৰথম আহিছিলে। আৰু লগে লগে কেইটামান ৰাইচ মিল আহি 9টামান ইয়াত ৰাইচ মিল স্থাপন হ'ল। আৰু যেতিয়া মানুহ ইয়াত বাঢ়ি গ'ল, তেতিয়া আমাৰ অলপ সাহসো বাঢ়ি গ'ল। আমি 1950 চনত ইয়াতে ৰাজস্থান ভৱন স্থাপন আমি কৰিছিলোঁ। আৰু তেতিয়া এই ৰাজস্থান ভৱনৰ উদ্দেশ্য আছিলে ইয়াতে আমাৰ মাৰোৱাৰী সম্প্ৰদায় বা বেলেগ সম্প্ৰদায়ৰ মানুহ ইয়াত বিয়া চিয়া পাতিব, মিটিং চিটিং কৰিব, এইটো কৰা আমাৰ উদ্দেশ্য আছিলে। আৰু লগে লগে 1953 চনত আমি গান্ধী বিদ্যাপীঠ হাইস্কুল ইয়াত স্থাপন কৰা হ'ল। এইটো স্কুলত হিন্দী মিডিয়ামত আছে, এতিয়াও চলি আছে। আৰু তাৰপিছত আমাৰ এইটো ভৱনটো যে আছে, এইটো ভৱন আমি 1982 চনত আমি স্থাপন কৰিছোঁ। তাৰ নাম আছে যুগল কিশোৰ কেৰিয়া স্মৃতি ভৱন। যুগল কিশোৰ কেৰিয়া আমাৰ হোজাইৰ কাৰণে এটা আধুনিক হোজাইৰ পিতা বুলি আমি কওঁ, কিয় হোজাইত যিমান শিক্ষা অনুষ্ঠান, প্ৰতিষ্ঠান, মন্দিৰ যি আছে তাৰ সবতে তেওঁৰ অৱদান আছে।
চিফ কেছ নহয়, তেওঁ ভূমি প্ৰদানো কৰিছে। আজি যিমান শিক্ষানুষ্ঠান এইটো ভূমিত আমি যে থিয় আছোঁ, তেওঁ দান কৰা ভূমি। তাৰ লগতে আব্দুল আসিফ হাইস্কুল 1946 হৈছিলে, তাতেও আমাৰ মানুহ মাৰোৱাৰী মানুহ ফতেহচন্দ বাসুদেৱৰ তাত ভূমি দান কৰা আছে। হোজাই 1964 হোজাই কলেজৰ স্থাপনা হ'ল, তাৰ প্ৰথম অধ্যক্ষটো হ'ল আমাৰ যুগল কিশোৰ কেলিয়া। এইটো তেখেতৰ অৱদানত আছে। আৰু তেওঁ প্ৰথম প্ৰিন্সিপাল যে আছিলে জগদীশ প্ৰসাদ আগৰৱালা, তেওঁ আমাৰ ৰাজস্থানৰ মানুহ আছিলে। 1988 চনত আমাৰ যে লক্ষীনাৰায়ণ মন্দিৰো আছিলে, এইটো পুনৰ উদ্ধাৰ কৰা হ'ল। তাৰ লগতে পুনৰ উদ্ধাৰ কৰাৰ সময়ত আমাৰ হোজাইৰ সব সম্প্ৰদায়ৰ মানুহ সহযোগ আছিলে, বিশেষকৈ মাৰোৱাৰী মানুহ সম্প্ৰদায়ৰ সহযোগ আছিলে। তাতে আমি ৰাজেন্দ্ৰ প্ৰসাদ বিমচেৰিয়া আৰু বহুজন তেতিয়া সমাজৰ যেতিয়া এটা কমিটি গঠন হয়, এই কমিটি মিলি পেলাই এইটো আমি মন্দিৰৰ পুনৰুদ্ধাৰ কৰা হ'ল। অসমীয়া সমাজখনৰ সৈতে মাৰোৱাৰী সম্প্ৰদায়ৰ যিসকল লোক আছে, তেওঁলোক ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে। সেই সংস্কৃতিৰ ক্ষেত্ৰতে হওক বা সামাজিক ক্ষেত্ৰতে হওক, তেওঁলোকে বিভিন্ন অৱদান আগবঢ়াই আহিছে। কিন্তু এই মুহূৰ্তত মোৰ সৈতে আছে এগৰাকী অসমীয়া ব্যক্তি, তেওঁৰ সৈতে কিছু কথা পাতিম। তেওঁৰ হোজাইৰ স্থানীয় ব্যক্তি। আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি সৰুৰে পৰা মাৰোৱাৰী যিসকল লোক আছে, তেওঁলোকৰ সমাজ সংস্কৃতি সকলোখিনি দেখিছে। তেওঁলোকৰ অসমীয়া সমাজখনৰ প্ৰতি কেনেধৰণৰ অৱদান সংস্কৃতিৰ ক্ষেত্ৰতে হওক সামাজিক ক্ষেত্ৰতে হওক অকণমান আমাক জনাব। নমস্কাৰ। হোজাইত মাৰোৱাৰী সমাজ, আচলতে হোজাইত অসমীয়া মানুহ বহুত কম, একদম নগণ্য বুলি ক'ব পাৰে। আমি হোজাইত 1930 চনৰ মানৰ পৰাই আছোঁ। যিটো পুখুৰী কুঁৱাৰ পৰা আমি পানী খাওঁ, সেইটো 1930 আমি ৰাইডিঙৰ পৰা ইয়ালৈ অহা। তো মোৰ ককা ইয়ালৈ আহিছিল, মোৰ 3জন খুৰা ককাৰ লগত আহিছিল। আমি এইখিনিতে ইয়াৰ ওচৰতে 1930 চনৰ মানৰ পৰাই আছোঁ। মোৰ জন্মৰ পৰাই মই যিখন সমাজৰ লগত ডাঙৰ হৈছোঁ, ইয়াত আচলতে অসমীয়া মানুহ বহুত কম। আৰু মোৰ দুয়োকাষে দুঘৰ মানুহ আছিল, দুয়োঘৰ মানুহে মাৰোৱাৰী সম্প্ৰদায়ৰ আছিল। এঘৰ হ'ল সজন শৰ্মা, এঘৰ হ'ল ঋষভ চান্দ শৰ্মা। তো মুনজহঁতৰ 2জনী ছোৱালী 2টা ল'ৰা, এওঁলোকৰ 3জনী ছোৱালী 2টা ল'ৰা। তো আমিকেইটা লৈ পেলাই ডাঙৰ হৈছোঁ। আমি সমসাময়িকভাৱে মোৰ বন্ধু মই তেওঁলোকৰ কালচাৰতে ডাঙৰ হৈছোঁ। একচুৱেলি মই মাৰোৱাৰী আগতে খুব ভালকৈ নহ'লেও মোটামুটি ক'বই পাৰিছিলোঁ। আৰু অসমীয়া সমাজখনটো হোজাইত কেইঘৰমান মানুহ, বাকী গোটেইখিনি মাৰোৱাৰী মানুহ, বেংগলী মানুহ, মুছলিম মানুহ আগতে টাউনখনত বহুত কম আছিল, আজিকালি বহুত বাঢ়ি গ'ল। তো বেংগলী, মাৰোৱাৰী, বিহাৰী, অসমীয়া এই গোটেই মানুহখিনি লৈয়ে চলিছিল। গতিকে তেওঁলোকৰ সংস্কৃতিটো খুব মই ভালকৈ জানো। আৰু মোৰ সন্মুখতে আছে যুগল কিশোৰ কেৰিয়া। তো তেখেতৰ নামতে আমাৰ এই মেইন ৰাস্তাটো হৈছে। তেখেতৰ ঘৰটো মোৰ ঘৰৰ অপজিট ছাইডত আছিল, এটা ডাঙৰ মিল আছিল। তেখেতৰ ল'ৰা মোৰ দেউতাৰ ভাল বন্ধু আছিল। আৰু হোজাই কলেজৰ পৰা আদি কৰি ইয়াৰ ফিল্ডৰ পৰা আদি কৰি বিভিন্ন অঞ্চলত মানে হোজাই কলেজৰো তেখেতেই দান কৰা, এইখিনিত এখন ভাৰত ফিল্ড বুলি এখন ফিল্ড আছে, তেখেতেই দান কৰা বিভিন্ন অনুষ্ঠানত তেখেতে দান কৰি গৈছে। আৰু অসমীয়া সমাজৰ লগত হোজাই মাৰোৱাৰী সমাজৰ ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। তাৰ এটা উদাহৰণ দিব খুজিছোঁ। আমি 1968 পৰা হোজাইত আগতে এখন দুৰ্গা পূজা হয়, এখনেই দুৰ্গা পূজা হয় বাৰোৱাৰী দুৰ্গাবাৰীত। তো তাতে সকলোৱে কৰে। তাৰপিছত 1968 হোজাইত মাৰোৱাৰী আৰু অসমীয়া এই দুটা সম্প্ৰদায় মিলি 18 হাতৰ দুৰ্গা পূজা আৰম্ভ হয়, য'ত পুৰোহিত কৰে আজিলৈকে অসমীয়া পুৰোহিতে। অসমত তেনেকুৱা কিবা আছে যদি মই নাজানো কোনোবা ঠাইত, কিন্তু হোজাইত এতিয়াও আমি একেলগে এখন দুৰ্গা পূজা কৰোঁ মাৰোৱাৰী আৰু অসমীয়া সমাজে মিলি। আৰু সেই পূজাখন 1968 পৰা হৈ আহিছে, মানে মোৰ জন্ম বছৰৰ পৰাই হৈ আহিছে। আৰু আমি একেলগে সেই দুৰ্গা পূজাখন কৰি আছোঁ। আৰু আমাৰ অসমীয়া বিধি বিধান মতে যথেষ্ট অৱদান আগবঢ়াইছে বিভিন্ন ক্ষেত্ৰত, মানে কেৱল সমাজৰ ক্ষেত্ৰত আমি ইতিমধ্যে ক'লে, সংস্কৃতিৰ ক্ষেত্ৰত আছে, মুঠতে সকলো এডুকেশ্যন। মানে হোজাই কলেজখন স্থাপন হৈছে তেখেতে এজন মাৰোৱাৰী মানুহে দিয়া দানত। সেইধৰণে তেওঁলোকে সামাজিকভাৱেও বহুত অৱদান আগবঢ়ায়। বৰ্তমান সময়ত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো যথেষ্ট অগ্ৰগতি লাভ কৰিছে মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকল। প্ৰথম অৱস্থাত যেতিয়া হোজাই চহৰলৈ আহিছিল, তেওঁলোকে চাউলৰ ব্যৱসায় আৰম্ভ কৰিছিল। আৰু এই ব্যৱসায় লাহে লাহে সম্প্ৰসাৰ হৈ বিভিন্ন ক্ষেত্ৰত জড়িত হৈ পৰে।
আমালোকৰ ব্যৱসায় যেটো আছে আপোনাৰ 1950 পৰা আৰম্ভ কৰিছিলে দেউতাই ইয়াত ফাৰ্ষ্ট আমাৰ ব্যৱসায় আছিলে অইল মিল তেল মিল সৰিয়হ তেল যেটো বনাইছিলোঁ সেই সৰিয়হ তেল যেটো বনাইছিলোঁ আৰু মোৰ গ্ৰেণ্ডফাদাৰৰ নেম তাৰাচন্দ বেমচৰিয়া আৰু আমাৰ যেটো মাৰ্কা আছিলে এটো ষ্টাৰ ব্ৰাণ্ড আছিলে তো হেতুৰ পৰা আমালোকৰ আসাম ইণ্ডাষ্ট্ৰিজ কোনো নেজানে তাৰা মিল বুলি সবে চিনি পায় এই ব্যৱসায়টো যেটো আছিলে অইল মিলৰ পিছত 2-4 বছৰ পিছত আমালোকে কাষ্টিঙৰ কাম ঢালাই ঘৰ লোহা ঢালাইৰ কামটো আৰম্ভ কৰিলোঁ কাষ্ট আইৰণ এই কাষ্ট আইৰণ ঢালাইৰ কামটো যেটো আছে আমালোকে মেট্ৰিকুৱেটছ বনাইছোঁ ডগা যাক আমালোকে কওঁ 50 কেজি পৰা 50 গ্ৰাম লকে এইটো বনাই আছোঁ এতিয়ালৈকে বনাই আছোঁ আমালোকে আৰু ইয়াৰ পিছত আমালোকে মাৰ্কেটৰো বহুত আইটেমৰ কাম কৰিছোঁ হেণ্ড পাম্পো বনাওঁ এইবিলাক বনাওঁ তাৰপিছত আমালোকে ৰেলৰ কাম কৰিছিলোঁ ৰেলৱে ব্ৰেক ব্লক বেৰিং প্লেটছ আৰু বহুত আইটেম আছিলে সিহঁতৰ প্ৰায় ব্ৰেক ব্লকেই আছিলে 20 ধৰণৰ আৰু আপোনাৰ ৰেলৰ কাম কৰিলোঁ হিউজ কাম কৰিছোঁ ৰেলৰ ঢালাইৰ ইয়াত আসামত এটোৰ সুবিধা নোহোৱাৰ কাৰণে কি আমাক কয়লা লোহা সব বাহিৰৰ পৰা আনি পেলাই দি পেলাই আমি কেলকাতাৰ লগত কম্পিটিশ্যনত আহি পেলাইও বেপাৰ কৰিছোঁ ইয়াত কাষ্টিঙৰ আৰু ONGCৰ কাম কৰিছোঁ ONGCৰ কাম কৰিছোঁ ৰেলৱেৰ লোকৰো কাম কৰিছোঁ মানে লোকৰো মাল বনাই পেলাই দিছোঁ ONGCটো মাল বনাই পেলাই দিছোঁ আজি প্ৰায় 20 বছৰ আগত ট্ৰান্সপৰ্টৰ বিজনেছ গুৱাহাটীটো হোজাই টানা আৰম্ভ কৰিলোঁ মাল মহাবীৰ গুডছ কেৰিয়াৰ হেতু পাৰ্টনাৰশ্বিপত কাশীৰাম ডুডি আৰু মই এতিয়াও চলি আছে এটো মোৰ দেউতা প্ৰথমত ৰাজস্থান পৰা 1919ত ডিব্ৰুগড়ত আহিছিলে তেতিয়া আমাৰ ৰাজস্থানত বিজনেছ নাই ডেজাৰ্ট আছিলে তেতিয়া ৰুজি ৰুটিৰ খোজত অসমত আহিছিলে আৰু মোৰ দেউতা তাতে বিজনেছ কৰিছিলে 1950ৰ আৰ্থকুৱেকত মোৰ ডিব্ৰুগড়ৰ ঘৰটো ব্ৰহ্মপুত্ৰত সোমাই গ'ল তেতিয়া দেউতা আকৌ ইয়াত হোজাই আহিছিলে হোজাই আহি পেলাই সৰু সৰু মটৰ পাৰ্টছৰ বিজনেছ কৰিছিলে পিছত গৈ আমি তেখেতৰ সন্তানবিলাক হৈ আগবাঢ়ি যেতিয়া যেনেকুৱা ডাঙৰ হ'লোঁ আমি বিজনেছটো ডাইভাৰ্চিফাই কৰিলোঁ এতিয়া মই ফাৰ্মেচী চলাই আছোঁ আৰু মোৰ অন্য ভাইবিলাক যি আছে তেওঁলোকে কোনো হোটেল চলাই আছে কোনো কাঠৰ বিজনেছ কৰি আছে সব বেলেগ বেলেগকৈ আছোঁ আৰু অসমত আহি পেলাই থাকি পেলাই আমি যিমান শান্তি পালোঁ যিমান আমাৰ উন্নতি হ'ল সেইটো মই ৱাৰ্ডছত এক্সপ্ৰেছ কৰিব নোৱাৰোঁ আৰু আমি গোটেই আমাৰ বংশ আৰু প্ৰায় কমপ্লিট মাৰৱাৰী সমাজ আমি আমাক বৃহত্তৰ অসমীয়া মানুহৰ এটা অংশ বুলি ধৰি আছোঁ আমালোকে আজিৰ দিনত ৰাজস্থানত আমাৰ 1 ইঞ্চ লেণ্ডো নাই আমাৰ যি ঘৰ চৰ আছিলে এইবিলাক বেলেগ মানুহবিলাক অকুপাই কৰি দিলে ৰাজস্থানত আমি ফুৰিবলৈ 2-4-5 বছৰত কেতিয়াবা যাওঁ আৰু এনেই আমাৰ ঘৰত যদি ল'ৰা ছোৱালী জন্ম হয় তেতিয়া এটা মন্দিৰত প্ৰথম চুল দিবলৈ আমি তাত যাওঁ এনেই ৰাজস্থানৰ লগত আমাৰ কোনো সম্পৰ্ক থকা নাই আৰু আমাৰ যি ইনকম কৰোঁ আমি অসমতে ইনভেষ্ট কৰোঁ আৰু মই মোৰ ল'ৰা আৰু মোৰ অন্য ভাইবিলাক ছ'চিয়েল এক্টিভিটিজত বিৰাট ইণ্টাৰেষ্ট থাকে মোৰ ল'ৰা মাৰৱাৰী যুৱ মঞ্চ লায়ন্স ক্লাবত চবৰ লগত জড়িত আছিলে মই আগত চবৰ লগত জড়িত আছিলোঁ এতিয়া মোৰ বয়স 70 ইয়াৰ্ছ হৈ গ'ল অসমীয়া সমাজখনৰ সৈতে আপুনি কেনেকৈ জড়িত অসমীয়া সমাজৰ লগততো প্ৰত্যেক জিনিসতে আমি জড়িত যেনেকুৱা বিহু ফাংচনত মোৰ ফেমিলি সবে অঞ্চল প্লাছ আমি যিমান পাৰোঁ আছামিজ লেংগুৱেজ ইউজ কৰিবলৈ চেষ্টা কৰোঁ আৰু স্কুলতো আমাৰ আছামিজ মিডিয়ামত মই আপ টু ক্লাছ 9-10 লগত পঢ়িছিলোঁ যাত মোৰ আছামিজ এটা ছাবজেক্ট আছিলে আৰু ক'বলৈ গ'লে আছামে আমাৰ এতিয়া জন্মভূমি কৰ্মভূমি আৰু ইয়াতে আমাৰ লাইফ শেষ ইয়াতে হ'ব
মাৰৱাৰী ইতিহাস আসামৰ আছে সেইটো বহুত পুৰাণ মোৰ হিচাপে এইটো 100 150 200 ওপৰতে হ'ব মোৰ নিজৰ ফেমিলি যেটো এনসেস্ট্ৰেল ফেমিলি আইছিলে মোৰ ফৰ ফাদাৰ যেটো এটু লেগেসি আছে আজি মই যেটো কো 125 বছৰ কমসে কম আগত মোৰ ফৰ ফাদাৰ ডিব্ৰুগড়ত আইছিলে তাৰ পিছত বেপাৰৰ কাৰণে বৰাবৰ কাৰণে ইয়াত শিফট মিন্স কোনো ভাইবিলাক হোজাইতে আইছিলে আৰু আমাৰ মোৰ দেউতাৰ জনম ইয়াতে হোজাইত মোৰ জনমটো ইয়াতে আছে আজি আমাৰ হোজাইত লেগেসি যেটো আছে এটু আছে কমসে কম 80 বছৰ আগৰ পৰা আগৰতো মোটৰ পাৰ্টছৰ কাম আছিলে তাৰ পিছত গভৰ্নমেণ্ট কন্ট্ৰাক্টৰীৰ কাম ষ্টাৰ্ট হ'ল তাৰ পিছত ৰেষ্টুৰেণ্ট হ'ল তাৰ পিছত মেডিচিন দোকান হ'ল এনে বেলেগ বেলেগ ক্ষেত্ৰতে যোগদান আছেই আমাৰ যেটো মাৰৱাৰী সোসাইটি আছে প্ৰত্যেক সোসাইটি প্ৰত্যেক এটা অৰ্গানাইজেশ্যন থাকে এইবিলাক তো যেনে কালচাৰাল হো আমাৰ ইয়াত যেটো লোকাল কালচাৰ আছে বিহু আমি আমাৰ মেইন এটু উদ্দেশ্য থাকে কি প্ৰত্যেক বিহু ভালকে মনাব লাগে আমাৰ পাতিব লাগে এটু তাৰ পিছত নিজে যেটো সংস্কৃতি আছে আমাৰ এটু কাৰণে বেলেগ 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 প্ৰগ্ৰাম কৰি থাকো আৰু সোসাইটি কাৰণে এটু তো সবে জানে কি সোসাইটি কাৰণে আমাৰ ট্ৰাষ্ট থাকে কি আমাৰ ব্লাড ডোনেশন ক্যাম্প থাকক ইয়া ফ্লাড রিলিফ ক্যাম্প থাকক ইয়া আৰু সামূহিক বিবাহবিলাক থাকক সব থাকেই কেৱল ব্যৱসায়ে নহয় তেওঁলোকে আধ্যাত্মিকতাৰ ক্ষেত্ৰতো যথেষ্ট অৱদান আগবঢ়াইছে হুজাই চহৰখনৰ মাজমজিয়াতে গঢ়ি তুলিছে বহুকেইটা মঠ মন্দিৰ সেই মঠ মন্দিৰত কেৱল মাত্ৰ মাৰৱাৰী সম্প্ৰদায়ৰ লোকেই নহয় বিভিন্ন জাতি ধৰ্মৰ লোকে আহি তেওঁলোকে আশীষ লয় নেদেখাজনৰ ওচৰত हनुमान जयंती होता है নমস্কাৰ মোৰ নাম এলিনা খাৰেকাপছা আৰু এটো মোৰ লগৰীয়া ফ্ৰিটিনা হোজাই মানে আমাৰ বিলাক ইয়াত হোজাইত পঢ়িব আহিছো আৰটিবিৰ ষ্টুডেণ্ট হয় বিএড পঢ়ি আছো আৰু ইয়াতে আজি কৃষ্ণৰ জন্মাষ্টমী বুলি আমি আহিছো আৰু ইয়াতে আহি বহুত ভাল পাওঁ কেতিয়াবা আহি থাকো ইয়াতে প্ৰগ্ৰামো হৈ আছে দেখি ভালে লাগিছে আহি থাকো ইয়াতে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে খাদ্য অসমত আহি তেওঁলোকে নিজৰ খাদ্য খোৱাৰ লগতে অসমীয়া বিভিন্ন সুস্বাদু খাদ্য খাবলৈ আৰম্ভ কৰে কেৱল মাত্ৰ খাদ্য খোৱাই নহয় অসমীয়া খাদ্য কিদৰে ৰান্ধে সেই বিষয়ে তেওঁলোকে শিকিবলৈ আৰম্ভ কৰে মোৰ সৈতে মাৰৱাৰী সম্প্ৰদায়ৰ এগৰাকী মহিলা আছে কিন্তু তেওঁক দেখিলে বা তেওঁৰ লগত কথা পাতিলে আপুনি ক'ব নোৱাৰিব যে তেওঁ মাৰৱাৰী এগৰাকী মহিলা একেবাৰে সম্পূৰ্ণ অসমীয়া হৈ পৰিছে অসমত থাকি মই কিছু কথা পাতিম তেওঁৰ সৈতে আপোনাৰ নামটো নমস্কাৰ মধু আগৰৱালা মোৰ নাম মধু আগৰৱালা মোৰ কোনবা মধু কলিতা মধু দাস যেন লাগিছিল তাকে সৰুৰ পৰা ডাঙৰ হৈছো ন অসমীয়া সমাজত তেওঁলোকৰ লগতে থাকা মেলা সব নামঘৰলৈ যাওঁ আই নাম গাওঁ হেৰিতে তাৰ কাৰণে মই নামঘৰৰ কথা পাতিম তেওঁ সমাজৰ সকলোখিনি কথা পাতিম মই যেটো মহিলা পাইছো কথা পাতিবলৈ খাদ্যৰ কথা শুনো কাৰণ মাৰৱাৰী সম্প্ৰদায়ৰ খাদ্যখিনি যথেষ্ট সুস্বাদু হয় আপুনি কি খাদ্য বনাইছে এতিয়ালৈকে কওকচোন ধুনীয়া ধুনীয়া মই তেনেকৈ হেৰি মঙৰি চব্জি বুলি কয় মগু দাইলৰ সেইটো বনাইছোঁ চব্জিৰ ভিতৰত আৰু দহি বৰা বেচনৰ লাডু আৰু আমাৰ যিটো প্ৰিয় মাৰৱাৰী মানুহবিলাকে খায় ডাল চুৰমা বুলি কয় সেইটো বনাওঁ এইবিলাক বনাই যেতিয়া আপোনাৰ লগৰ যিখিনি মহিলা আপোনাৰ ঘৰত যেতিয়া আহে বা কেতিয়াবা এনে আহে নে বা উৎসৱত মাতে উৎসৱতো মাতো আৰু এনেকৈ মোৰ মহিলা অসমীয়া মানুহৰ লগত বহুত সম্বন্ধ আছে তেওঁলোক আহি আপুনি বনোৱা আপোনাৰ হাতেৰে ৰান্ধা মাৰৱাৰী খানা খাই কেনেকুৱা কয় কি ফিডবেক দিয়ে তেওঁলোকে বহুত ভাল পায় তেওঁলোকে কয় আমি মাৰৱাৰী খানাৰ এটা টেষ্ট আছে এটা গন্ধ ওলাই বোলে মধু বাইদেউ এনেকৈ বুলি কয় সেইটো বহুত ভাল পাওঁ আৰু মোৰ লগৰ মাৰৱাৰী অসমীয়া মানুহগৰাকী আছে গীতিকা গগৈ বুলি কয় তেওঁলোকৰ অসমীয়া লুচি ভাজিটো আৰু তেওঁলোকৰ দহি বৰাটো খাই বহুত ভাল লাগে সেইটো বনাবচোন আচ্ছা আপুনি অসমীয়া খানা কিবা বনাই জানে নে নাজানে কি বনায়
মই অসমীয়াৰ ভিতৰত বিশেষকৈ মই ভাল পাওঁ খুতুৰা শাকটো খুতুৰা শাকটো কাৰণ হেল্থৰ কাৰণেও ভাল আৰু মানে কি আৰামত পোৱাও যায় আৰু কলডিল ফুলৰ শাকটো বনাওঁ আৰু হেৰিটো কচু শাকটো বহুত ভাল পাওঁ কচু খালে অৱশ্যে তেজো চাফা হয় যিয়ে নহওক হয় ন আপুনি জনা হৈ গৈছে জানো জনা হৈ গৈছে মানে অসমীয়া খানা পুৰা ভালকে ৰান্ধিব পৰা হৈ গৈছে মই অসমীয়া খানা ঘৰতো ৰান্ধো ঘৰত আপোনালোকে যেতিয়া খানা খায় ৰাতি বা দিনত যেতিয়া আৰু যি সাজে খায় তেতিয়া অসমীয়া খানা সদায় কিবা থাকেনে প্ৰায়ে থাকে ঢেকীয়া শাক বেছিকে থকা খানা কোনটো অসমীয়া আমি ঢেকীয়া শাক আৰু বেছ খাওঁ কচু শাকো খাওঁ মানে শাকটো ৰেগুলাৰ পোৱা নাযায় এটা নাম আছে নহয় খাৰ খোৱা অসমীয়া বুলি কয় সকলোৱে খায় আপুনি খাৰ খোৱা হৈছে নে নাই মই খাৰ খাওঁ এতিয়া আপুনি খাৰ খোৱা মাৰৱাৰী হ'ব নে খাৰ খোৱা অসমীয়া দুইটাই সংমিশ্ৰণ এতিয়া অসমীয়া সমাজত থাকি অসমীয়া হৈ গৈছোঁ মাৰৱাৰীও হৈছোঁ পুৰা অসমীয়াই হৈ গৈছোঁ ধৰি লওক ঠিক আছে এইখিনি সময়ত যদি মই ক'ব দিওঁ যে এই অনুষ্ঠানটোত খুব ভাল লাগিছে এবাৰ অসমীয়াত বাক্য শাৰী কৈ পিছত মাৰৱাৰী আপুনি মানে মই একচুৱেলি পৰীক্ষা লৈছোঁ মাৰৱাৰী পাৰে নে নোৱাৰে মোৰ সন্দেহ আছে অকণমান কৈ দিয়ক এই অনুষ্ঠানটো কেনেকুৱা লাগিছে মাৰৱাৰীত ক'ম নহয় অসমীয়াতে কওকচোন এই অনুষ্ঠানটো আজি বহুত ভাল লাগিছে যদি এতিয়া মাৰৱাৰীত ক'ব লগা হয় মুझे ये अनुष्ठान बहुत ही নাই দেখিছে আছে পাহৰিছে অকণমান মানে অনুষ্ঠান বহুত ही अच्छा লাগিও বঢ়িয়া আচলতে তেওঁ অসমত থাকি কেৱল এগৰাকী মহিলাই নহয় বিভিন্ন মহিলাসকল আহি নামঘৰত তেওঁলোকে যায় নাম কীৰ্তন কৰে খাদ্য লগতে এটা সকলো ফালৰ পৰা অসমীয়াৰ লগত তেওঁলোক ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে অসমীয়া সমাজৰ সৈতে হোজাইত থকা মাৰৱাৰী সম্প্ৰদায়ৰ লোকসকলৰ এক সম্পৰ্ক স্থাপন হৈছে তেওঁলোকৰ ভাষা সংস্কৃতিৰ আদান প্ৰদানেৰে গঢ় লৈ উঠিছে এক সম্বন্ধ আৰু এই প্ৰমাণ কৰে যে এক ভাৰত শ্ৰেষ্ঠ ভাৰত আজিৰ এই খণ্ডটিৰ পৰা মই ভাস্কৰ জ্যোতিয়ে ইমানতেই বিদায় লৈছোঁ ধন্যবাদ